নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল মই বেবী ডু ডাই এণ্ড ডু চিনেমাখনৰ কথা ক'বলৈ ওলাইছোঁ। এইখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে হুমা কুৰেশ্বি, সিকান্দাৰ খান, চংকি পাণ্ডে আৰু ৰচিদ সিং। চিনেমাখনৰ কেটেগৰী হৈ গ'ল ক্ৰাইম থ্ৰিলাৰ। চিনেমাখনৰ কাহিনীভাগ আৰম্ভ হয় বেবী কৰ্মকাৰ নামৰ এজনী ছোৱালীক লৈ, যোনজনী ছোৱালী কাণেৰে নুশুনে, মুখে ক'ব নোৱাৰে। সেই ছোৱালীজনী কেন্দ্ৰ কৰি চিনেমাখনৰ আৰম্ভ হয়। সেই চৰিত্ৰটোত অভিনয় কৰে হুমা কুৰেশ্বি। ইয়াৰ পাছত তাই জীৱনলৈ আহে এজন মৰমীয়াল মিউজিচিয়ান টিচাৰ। এফালে হৈ গ'ল ক্ৰাইম আৰু প্ৰতিশোধ, আনফালে হৈ যায় শান্তি প্ৰেম কাহিনী। দুয়োৰ মাজত এক আমোদজনক সংমিশ্ৰণ চিনেমাখনত দেখিবলৈ পায়। চিনেমাখনৰ ভাল লগা দিশ হৈ গ'ল হুমা কুৰেশ্বিৰ সুন্দৰ অভিনয়। কোনো সংলাপ নোহোৱাকৈ কেৱল চকুৰ প্ৰচাৰ আৰু নিখুঁত শৰীৰৰ অংগী ভংগীৰে হুমা কুৰেশ্বি চৰিত্ৰটো একদম এক্সিলেণ্ট কৰি তোলে। আলফাৰ আলিয়া ভট্টতকৈ বহু গুণে বেছ। আৰু সহায়িকা অভিনয় চংকি পাণ্ডে পাপা চৰিত্ৰত অভিনয় কৰে আৰু সিকান্দাৰ খেৰ এজন ডন চৰিত্ৰত আকৰ্ষণীয়ভাৱে দেখুওৱা হৈছে। সেই সিদ্ধান্ত বেবী ডু ডাই ডু কোনো সাধাৰণ বা পৰম্পৰাগত ক্ৰাইম চিনেমা নহয়। ই অলপ আচৰিত আৰু ক্ৰেজি আৰু সম্পূৰ্ণ মনোৰঞ্জন ধৰ্মী। যদি আপুনি ক্ৰাইম থ্ৰিলাৰ ভাল পায় আৰু হুমা কুৰেশ্বি এটা ব্যক্তিক্ৰমী অৱতাৰ চাব খোজে, তেন্তে চিনেমাখন হলত গৈ আৰামছে আপুনি উপভোগ কৰিব পাৰে।